পিটাই ৰখি আছে মুখ বাট চাই ভীম পিটাই ৰখি আছে মুখ বাট চাই এহি বুলি অভিমন্যুই ৰনে চলি যায় যাও দে প্ৰিয়ে মোৰ যাও দে প্রিয়ে মোর ধর্ম না দেখে সকমে হুর মাঝে যুদ্ধ করি মকর হরে যাও দে প্রিয়ে মোর চক্ৰবেহুৰ মাজে অভি প্ৰৱেশ এই অভিমন্যুৰ হাতে কতে কবৰ খালে অভিমন্যুৰ হাতে কতে অভিমন্যুৰ বীৰত্ব দেখি কৰব অন্যায় সমৰে যুদ্ধ অন্যায় সমৰে যুদ্ধ অকল হৰে অভিমন্যু বধিব নোৱাৰি এই শব্দ ৰাঠি লগ হৈ ধৰিলা এই শব্দ ৰাঠি লগ হৈ আৰু তথাপিতো অভিমন্যু বধিব নিৰস্ত্ৰ হৈ পৰে অভিৰথা ভূমি নিৰস্ত্ৰ হৈ পৰে অভি আৰু তেতিয়া অভিমন্যুই কান্দি কান্দি অৰ্জুনক মাতে ৰক্ষা কৰ পিতা মই আছো বেহুৰ ভিতৰে সপ্তৰথীৰ সঙ্গে যুদ্ধ কৰি আছো অকল হৰে পিতাৰ আহাতৰ এবাৰ মোৰা কাষলৈ পিতাৰ আহাতৰ এবাৰ মোৰা কাষলৈ Oh
সেইদিনা জয়দ্ৰথৰ হাতত বিমল হৈ পৰে জয়দ্ৰথৰ হাতত বিমল শব্দৰথীৰ হাতে মনটো মৰি যায় কৈছিল শুনা সখা ধনঞ্জয় দুখ কৰি কোনো লাভ নাই আচলতে অভিমন্যুৰ কোন কিয় তেওঁ মাত্ৰ 16 বছৰ বয়স লৈ পৃথিৱীলৈ আহিছিল এই সকলোবোৰ কথা মই তোমাক আজি দেখুৱাই দিম মাত্ৰ তুমি মনে ধৈৰ্য ও আজি কৃষ্ণ ধনঞ্জয় দুয়োজনে চলি যায় দেৱৰ পুৰে উপস্থিত দেৱৰ পুৰে উপস্থিত সঙ্গে লৈ বহি আছে অভিমন্যু ধনঞ্জয় দেখিবা মহাৰথী জীয়াই নেকি মাত্ৰ 16 বছৰ বয়সতে সমগ্ৰ ৰণ কৌশলেৰে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱ পক্ষক বিধ্বস্ত কৰি চক্ৰবেহুৰ ভিতৰত প্ৰৱেশ কৰি মৃত্যু কাকোৱালি লৈছে মাত্ৰ 16 বছৰ বয়সতে ইমান বীৰ
জিলিকি হরি তোমার